নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ৰ মাধ্যমেৰে আমি আলোচনা কৰিম FYUGP ছেকেণ্ড ছেমিষ্টাৰ MDC ছাবজেক্টৰ পাৰ্চনেল ফাইনেন্সিয়েল মেনেজমেণ্টৰ কুৱেশ্যন পেপাৰ সম্পৰ্কে। আপোনালোকে কুৱেশ্যন পেপাৰখন ভালদৰে চাই যাব। 1 নম্বৰ কুৱেশ্যনটো দিয়া আছিলে 1 নম্বৰ, তলত দিয়াবোৰৰ নিৰ্দেশ অনুসৰি উত্তৰ লিখা। ইয়াতে আপোনালোকৰ কম্পালচাৰী হিচাপে ABCE লৈকে দিয়া থাকিব, 5টা লিখিব লাগিব। ইয়াতে কোনো ধৰণৰ অপশ্যন দিয়া নাথাকে। প্ৰথম আমাৰ কুৱেশ্যন 8 আছিলে যে আশ্বাস পত্ৰ মানে কি, হোৱাট ইজ বণ্ড। এইটো 1 মাৰ্কৰ কুৱেশ্যন থাকিব। আপোনালোকে লিখিব পাৰে বা লিখিব যে আশ্বাস পত্ৰ হ'ল এক প্ৰকাৰৰ ঋণ সঁজুলি যাৰ জৰিয়তে এজন বিনিয়োগকাৰীয়ে কোনো প্ৰতিষ্ঠান বা চৰকাৰক এক নিৰ্দিষ্ট সময়ৰ বাবে আৰু এক নিৰ্দিষ্ট সুতৰ হাৰত ধন ধাৰলৈ দিয়ে। মই লিখিত ৰূপত দেখুৱাই দিম ইলৈকে আলোচনা কৰাৰ পিছত। প্ৰথমে এতিয়া আমি আহিছোঁ 2 নম্বৰ কুৱেশ্যনলৈ। মুদ্ৰা বজাৰত ব্যৱসায় কৰা বিত্তীয় নথিসমূহৰ সৰ্বোচ্চ সময়সীমা কিমান? 1 year কাৰেক্ট এনচাৰ। C নম্বৰ আছিলে নেম দ্য ব্ৰড মাৰ্কেট ইণ্ডেক্স অফ NSE। এইটো কাৰেক্ট এনচাৰ হ'ব নিফটি। তাৰপিছতে 2 নম্বৰ কুৱেশ্যনটো আছিলে যে পাই চাৰ্ট হৈছে কাৰিকৰী বিশ্লেষণৰ এটা আহিলা, শুদ্ধ নে অশুদ্ধ? গতিকে এইটো হ'ব অশুদ্ধ। তাৰপিছতে এই নম্বৰ আছিলে মৌলিক বিশ্লেষণ মানে কি? লিখিব আপোনালোকে যে মৌলিক বিশ্লেষণ হ'ল এটা পদ্ধতি যাৰ জৰিয়তে কোনো এক নিৰাপত্তা বা শ্বেয়াৰৰ প্ৰকৃত মূল্য নিৰ্ধাৰণ কৰিবলৈ ইয়াৰ লগত জড়িত অৰ্থনৈতিক, বিত্তীয় আৰু অন্যান্য গুণগত কাৰকসমূহ পৰীক্ষা কৰা হয়। ইয়াতে লিখিত ৰূপত এই নম্বৰটো চাব এইটো, তাৰপিছতে একেবাৰে শেষৰ ইটো মৌলিক বিশ্লেষণ, এই দুটাই দিয়া আছে। এতিয়া আমি আহিছোঁ 2 নম্বৰ কুৱেশ্যনলৈ। এনচাৰ এনি 5 অফ দ্য ফলোয়িং কুৱেশ্যনছ। ইয়াৰে আপোনালোকৰ বহুতকেইটা কুৱেশ্যন দেখা পাইছে, কিন্তু যিকেইটা সহজ পায় তাৰে ভিতৰত মাত্ৰ 5টা কুৱেশ্যন লিখিব লাগিব, যিবোৰৰ মাৰ্ক থাকিব 2 মাৰ্ক। আপোনালোকে প্ৰথম এই নম্বৰটো চাব। উদাহৰণসহ বিনিয়োগৰ ধাৰণা ব্যাখ্যা কৰা। দ্বিতীয়তে প্ৰাথমিক বজাৰ মানে কি? তৃতীয়তে পেঞ্চন পুঁজিৰ দুটা সুবিধা লিখা আৰু মুদ্ৰা বজাৰৰ দুটা আহিলা উল্লেখ কৰা। পঞ্চমত আছে মূলধনী বজাৰৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। এইটো আমি এতিয়া লিখিত ৰূপত চাম এনচাৰখিনি এৰ পৰা লৈ। এই নম্বৰ আছিলে বিনিয়োগ হৈছে ভৱিষ্যতে লাভ বা আয় আহৰণৰ উদ্দেশ্যে বৰ্তমানৰ সম্পদ বা মূলধন কোনো এক পৰিসম্পদত যেনে শ্বেয়াৰ, বণ্ড, মাটি আদি খটোৱা কাৰ্য। তাৰপিছতে চাব 2 নম্বৰটো প্ৰাথমিক বজাৰ কি? যিখন বজাৰত কোম্পানীসমূহে পোনপ্ৰথমবাৰৰ বাবে নতুনকৈ চিকিউৰিটি বা শ্বেয়াৰ জাৰি কৰি বিনিয়োগকাৰীৰ পৰা মূলধন সংগ্ৰহ কৰে তাক প্ৰাথমিক বজাৰ বোলে। তাৰপিছতে আছে C নম্বৰ অৱসৰকালীন আৰ্থিক সুৰক্ষা। ই ব্যক্তিজনক অৱসৰৰ পিছত এক স্থায়ী আয়ৰ উৎস নিশ্চিত কৰে। কৰ ৰেহাই অৰ্থাৎ পেঞ্চন পুঁজিত কৰা বিনিয়োগৰ ওপৰত আয়কৰ আইন অনুসৰি কৰ ৰেহাইৰ সুবিধা পোৱা যায়। 2 নম্বৰ আছিলে ট্ৰেজাৰী বিল, বাণিজ্যিক পত্ৰ। নেক্সট আছিলে E নম্বৰ তথা শেষৰটো দীৰ্ঘকালীন পুঁজি। ই প্ৰধানকৈ দীৰ্ঘকালীন মূলধনৰ লেনদেনৰ সৈতে জড়িত। মধ্যস্থতাকাৰীৰ উপস্থিতি এই বজাৰখন ষ্টক ব্ৰকাৰ, আণ্ডাৰৰাইটাৰ আদিৰ দৰে বিভিন্ন মধ্যস্থতাকাৰীৰ দ্বাৰা পৰিচালিত হয়। এতিয়া আমি 3 নম্বৰ কুৱেশ্যনলৈ আগবাঢ়িছোঁ। তলত দিয়াবোৰৰ যিকোনো 4টাৰ ওপৰত চমুটকা লিখা। প্ৰথমতে বিনিয়োগ পৰিৱেশ, অনাপ্ৰতিভূতিৰ ওপৰত বিনিয়োগ, অনুষ্ঠানপত্ৰ এটাৰ বিষয়বস্তু, বীমা, এইখিনি চাব। ইয়াৰ ভিতৰত যিকোনো আপোনালোকে 4টা লিখিব, যিটো মাৰ্ক থাকিব 5 মাৰ্ক। এনচাৰখিনি চাব এতিয়া। 3 নম্বৰ বিনিয়োগৰ পৰিৱেশ। বিনিয়োগৰ পৰিৱেশ বুলিলে তেনে কিছুমান বৈশ্বিক কাৰক আৰু আৰ্থিক আন্তঃগাঁথনিক বুজায় যিবোৰে এজন বিনিয়োগকাৰীৰ সিদ্ধান্তত প্ৰভাৱ পেলায়। ইয়াৰ ভিতৰত বেংক, বীমা কোম্পানী আৰু মিউচুৱেল ফাণ্ডৰ দৰে আৰ্থিক প্ৰতিষ্ঠান,
শ্বেয়াৰ বজাৰ আৰু মুদ্ৰা বজাৰৰ দৰে বিত্তীয় বজাৰ আৰু সেবি বা RBIৰ দৰে নিয়ন্ত্ৰণকাৰী সংস্থা অন্তৰ্ভুক্ত। তাৰপিছতে ২ নম্বৰ অনা প্ৰতিভূতিৰ ওপৰ বিনিয়োগ, অৰ্থাৎ নন চিকিউৰিটি ফৰ্ম অফ ইনভেষ্টমেণ্ট, যিবোৰ বিনিয়োগ কোনো ষ্টক এক্সচেঞ্জত কিনা বেচা কৰিব নোৱাৰি বা যিবোৰ শ্বেয়াৰ বা বণ্ডৰ দৰে নহয়, সেইবোৰক অনা প্ৰতিভূতি বিনিয়োগ বোলে। উদাহৰণ হ'ল FD, PPF, ৰিয়েল ইষ্টেট। তাৰপিছতে আছে চি নম্বৰ এনচাৰটো চাব। অনুষ্ঠানপত্ৰ এটাৰ বিষয়বস্তু। অনুষ্ঠানপত্ৰ বা প্ৰস্পেক্টাছ হ'ল এখন আইনী দলিল যাৰ জৰিয়তে এটা কোম্পানীয়ে ৰাইজক শ্বেয়াৰ ক্ৰয় কৰিবলৈ আমন্ত্ৰণ জনায়। ইয়াৰ মূল বিষয়বস্তুবোৰ হ'ল কোম্পানীটোৰ নাম আৰু পঞ্জীয়নভুক্ত কাৰ্যালয়ৰ ঠিকনা, কোম্পানীৰ মূলধনৰ গাঁথনি আদি। নেক্সট ২ নম্বৰ কুৱেশ্যন আছিলে, ডি নম্বৰ বীমাটো দিয়া আছে। বীমা হ'ল এটা বিপদাশংকা ব্যৱস্থাপনাৰ আহিলা। ইয়াৰ জৰিয়তে এজন ব্যক্তিয়ে নিৰ্দিষ্ট প্ৰিমিয়ামৰ বিনিময়ত সম্ভাৱ্য আৰ্থিক লোকচানৰ পৰা সুৰক্ষা লাভ কৰে। তাৰপিছতে আমি একেবাৰে শেষৰ কুৱেশ্যন লৈ আগবাঢ়িছোঁ। ইয়াতে চাব আপোনালোকে, ইয়াতে যিকোনো এটা 10 মাৰ্কৰ থাকিব 4 নম্বৰ, আৰু 4 নম্বৰত যিকোনো আপোনালোকে লিখিব পাৰে। আমি আলোচনা কৰিম 2 নম্বৰ, অৰ্থাৎ ভাৰতীয় মুদ্ৰা বজাৰৰ গাঁথনি আৰু সীমাবদ্ধতাবোৰ আলোচনা কৰা। প্ৰথমে সংগঠিত খণ্ড। এই খণ্ডটো ভাৰতীয় ৰিজাৰ্ভ বেংক RBIৰ দ্বাৰা নিয়ন্ত্ৰিত। ইয়াত বাণিজ্যিক বেংক, সমবায় বেংক আৰু বিশেষ বিত্তীয় প্ৰতিষ্ঠানসমূহ অন্তৰ্ভুক্ত। দ্বিতীয়তে অসংগঠিত খণ্ড। এই খণ্ডটো RBIৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণত নাথাকে। ইয়াত থলুৱা বেংক, মহাজন চিট ফাণ্ড আদি অন্তৰ্ভুক্ত। আৰু ইয়াৰ সীমাবদ্ধতাবোৰ অৰ্থাৎ লিমিটেশ্যনছবোৰ হৈছে এনেধৰণৰ যে দ্বৈততা, সংগঠিত আৰু অসংগঠিত খণ্ডৰ উপস্থিতিৰ বাবে RBIয়ে সমগ্ৰ মুদ্ৰা বজাৰৰ ওপৰত সঠিক নিয়ন্ত্ৰণত ৰখাত অসুবিধা পায়। দ্বিতীয়তে সংহতিৰ অভাৱ আৰু পুঁজিৰ নাটনি। একেবাৰে শেষত আছে ঋতুভিত্তিক চাহিদা। কৃষি প্ৰধান দেশ হোৱাৰ বাবে খেতিৰ সময়ত মুদ্ৰাৰ চাহিদা হঠাতে বাঢ়ি যায়, যাৰ ফলত বজাৰত টকাৰ নাটনি হয়। এইখিনি আছিলে আপোনালোকৰ কুৱেশ্যন। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু আমাৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে আহিলে ছাবস্ক্ৰাইব কৰি ল'ব।